ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা সুখবৰ NIRFৰ ৰেংকিঙত সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ উজ্বলিল গুৱাহাটী বিশ্ববিদ্যালয় দেশৰ শীৰ্ষ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিছে 45তম স্থান লগতে সৰ্বভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ ভিতৰত লাভ কৰিছে 67তম স্থান প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো প্ৰকাশিত হ'ল নেশ্যনেল ইনষ্টিটিউট অফ ৰেংকিং ফ্ৰেমৱৰ্ক চমুকৈ NIRFৰ ৰেংকিং বৃহস্পতিবাৰে প্ৰকাশিত এই ৰেংকিঙত উজ্বলি উঠিল উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক জগতৰ পটবৃক্ষ স্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয় NIRFৰ শেহতীয়া ৰেংকিং অনুসৰি দেশৰ শীৰ্ষ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ 3টা স্থানত ক্ৰমে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয় থকাৰ বিপৰীতে উক্ত তালিকাত 47.35 পইণ্টেৰে লাভ কৰিছে 45তম স্থান গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ ভিতৰত বিশ্ববিদ্যালয়খনে 45.87 পইণ্টেৰে 67তম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে এইটো আমাৰ কাৰণে খুব আনন্দৰ কথা কাৰণ আমাৰ যোৱাবাৰ পজিশ্যন আছিলে 47 এইবাৰ আমি দুটা ধাপ আগুৱাই আহিলোঁ 45 পজিশ্যন আমি পাইছোঁ আৰু নৰ্থ ইষ্টাৰ্ণৰ ভিতৰত সকলো ইউনিভাৰ্চিটিৰ ভিতৰত আমি প্ৰথম স্থানত আছোঁ এতিয়ালৈকে মানে শীৰ্ষস্থানত আছোঁ আৰু এই বিষয়টো যেহেতু এনেকুৱা যে বিভিন্ন অনুষ্ঠানৰ মাজত এই প্ৰতিযোগিতাটো হয় এইটো এটা ৰেংকিং প্ৰতিযোগিতা বুলি আমি ক'ব পাৰোঁ বিশেষকৈ ওভাৰঅলভাৱে গোটেই সকলো অনুষ্ঠান একেলগে তেনেকৈ ইউনিভাৰ্চিটিৰ ভিতৰত ইঞ্জিনিয়াৰিং কলেজবিলাক মেনেজমেণ্ট কলেজবিলাক ফাৰ্মাচী কলেজ বেলেগ অকল জেনেৰেল কলেজবিলাক মেডিকেল ল আৰ্কিটেকচাৰ ডেণ্টেল ৰিচাৰ্চ এনেকৈ প্ৰায় 11টা বিভিন্ন ভাগত এই NIRF ৰেংকিং হয় আৰু আমি দুটা প্ৰথমতে ওভাৰঅল আৰু ইউনিভাৰ্চিটি হিচাপে আমি তাতে অংশগ্ৰহণ কৰিছোঁ আৰু সেই দুটাতে আমি এটাত 60 ওভাৰঅলত 67 আমাৰ স্ক'ৰ আছে ইয়াত স্ক'ৰ দিয়া হয় যিহেতু স্ক'ৰ ভিতৰত আমি 45.87 স্ক'ৰ পাইছোঁ ওভাৰঅল ৰেংকিঙৰ লিষ্টত উল্লেখযোগ্য যে NIRFৰ বিগত বৰ্ষৰ ৰেংকিঙত 47তম স্থান দখল কৰা বিশ্ববিদ্যালয়খনে দুটা স্থান আগুৱাই 45তম স্থান লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বিশ্ববিদ্যালয়খনৰ এই সফলতাৰ বাবে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে শিক্ষক তথা কৰ্মচাৰী সমাজৰ লগতে ছাত্ৰ ছাত্ৰীসকললৈও ধন্যবাদ জ্ঞাপন কৰে গতিকে আমাৰ কাৰণে এইটো আশাপ্ৰদ কথা কাৰণ ক'ভিডৰ সময়ত আমি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলোঁ গতিকে আমাৰ এই গোটেইটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমগ্ৰ পৰিয়ালৰ সহযোগিতা আছে সকলো শিক্ষক কৰ্মচাৰী বিষয়াসকল সকলোৰে সহযোগিতাৰ কাৰণেহে আমি এইটো সম্ভৱপৰ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰো ইয়াত অৱদান আছে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰিজাল্টলৈকে আউটকামলৈকে গোটেইখিনি কথা সন্নিৱিষ্ট হৈ যায় গতিকে এই ৰেংকিংটোৱে আমাৰ অভাৰঅল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্যকে সূচিত কৰিছে সেইটো কথা জনাবলৈ পাই মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ মন কৰিবলগীয়া কথা যে দেশৰ শীৰ্ষ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন 3খন বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে ইয়াৰ ভিতৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে 47.27 পইণ্টেৰে 44তম স্থান নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি চমুকৈ নেহুৱে 44.24 পইণ্টেৰে 59তম স্থান আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ে 39.21 পইণ্টেৰে 93তম স্থান লাভ কৰিছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় এইখিনিতে উল্লেখনীয় যে সৰ্বভাৰতীয় শিক্ষানুষ্ঠানৰ ৰেংকিঙৰ তালিকাত নিজৰ সুনাম অক্ষুণ্ণ ৰাখিছে IIT গুৱাহাটীয়ে এইবাৰো NIRFে প্ৰকাশ কৰা তালিকাত দেশৰ অগ্ৰণী শিক্ষানুষ্ঠানখনে সৰ্বভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ ভিতৰত 8ম স্থান দখল কৰিছে 2021 বৰ্ষৰ NIRFৰ ৰেংকিঙত পুনৰবাৰ উজ্বলি উঠা শিক্ষানুষ্ঠান কেইখনে উত্তৰ পূৰ্বাঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ অসহায়ক সহায়ৰ হাত ধনমনিৰ নিজৰ ই-ৰিক্সাৰে ভেকচিনৰ ব্যৱস্থা মহিলা চালকগৰাকীৰ ঘৰে ঘৰে গৈ ভেকচিন দিয়াইছে জীৱন সংগ্ৰামী ধনমনিয়ে এয়া ধনমনি হয়তো ধনমনিক আপোনালোকে প্ৰায় চিনি পায় হাজাৰ হাজাৰ পুৰুষ ই-ৰিক্সা চালকৰ মাজত কঠোৰ জীৱন সংগ্ৰামেৰে গুৱাহাটীৰ মাজমজিয়াত
ঘৰ চলাই আহিছে এইগৰাকী মহিলা ই-ৰিক্সা চালক ধনমণিয়ে। আজিৰ কাহিনীটো ধনমণিৰ জীৱন সংগ্ৰামক লৈ, তেওঁৰ মহানুভৱতাক লৈ। মহানগৰীৰ দিছপুৰ এলেকাৰ যিসকল লোকে শাৰীৰিক অক্ষমতা কিংবা অন্য কাৰণত কোভিড ভেকচিন ল'বলৈ কেন্দ্ৰলৈ যাব নোৱাৰে, সেইসকল লোকক ঘৰত গৈ ভেকচিন দিয়াৰ বাবে এনেদৰে ধনমণিয়ে সাজু কৰি তুলিছে নিজৰ ই-ৰিক্সা বাহনখন। চেণ্টাৰত যিবিলাক আহিব নোৱাৰে, এইবিলাক কেনেকৈ যোগাযোগ কৰে? মানে মেডিকেলত মানে ফোন নাম্বাৰ নাম মানে ছাৰৰ ওচৰত দি যায়, ছাৰে আমাক দিয়ে। হয়, মানে আমি ওলাই যোৱাৰ পিছতে মানে মোবাইলত দি থাকে। গোটেই গুৱাহাটীত ঘূৰে আপুনি? হয়, আমি মানে কেপিটেল ডিছপেঞ্চাৰীৰ আণ্ডাৰত এতিয়া যিমানখিনি আছে। চিনি নামৰ এটা বেচৰকাৰী সংস্থাৰে মিলি ধনমণিয়ে এনেদৰেই দাঙি ধৰিছে মানৱতাৰ নিদৰ্শন। ধনমণিৰ এই মহৎ কাৰ্যত সহায় আগবঢ়াইছে দিছপুৰ কেপিটেল হস্পিটেলৰ এইকেইগৰাকী বাইদেৱে। বিগত প্ৰায় 20টা দিনেই দিছপুৰ অঞ্চলৰ ভিন্ন প্ৰান্তত এনেদৰেই ই-ৰিক্সাখনেৰে ধনমণিয়ে আগবঢ়াই আহিছে মানৱ সেৱা। অকল ইমানেই নহয়, ৰাজপথেৰে যেতিয়া মানৱ সেৱাৰ বাবে ধনমণিয়ে ৰিক্সাখনেৰে আগবাঢ়ে, তেতিয়া কভিডৰ বাবে ল'বলগীয়া সাৱধানতাৰ গীতে বাজি উঠে এনেদৰে। চিনি নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত ধনমণিৰ এই মহানুভৱতাক এতিয়া প্ৰশংসাৰে উপচাই তুলিছে ভিন্নজনে। ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্মক একত্ৰিত কৰি ঐক্য, শান্তি আৰু প্ৰগতিৰ সমাজ গঢ়াৰ লক্ষ্যৰে অহৰ্নিশে কাম কৰি যোৱা এজন যুৱক হ'ল বিতুপন দলে। বিতুপন এগৰাকী বিশিষ্ট সমাজসেৱক, সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক। তেওঁৰ খেলৰ মাধ্যমেৰে এখন সুন্দৰ সমাজ গঢ়াৰ যি প্ৰয়াস, তাৰ স্বীকৃতিৰ চিনস্বৰূপে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছে লিড ইণ্ডিয়ান এৱাৰ্ড সন্মানেৰে সন্মানিত কৰে। লগতে তেওঁ সাহিত্য, সমাজ, সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সাহিত্য, সমাজ, সংস্কৃতি মঞ্চ অসমৰ তৰফৰ পৰাও যোৱা 6 ছেপ্টেম্বৰৰ দিনা গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সম্বৰ্ধনা সভাত অসম গৌৰৱ 2021 শীৰ্ষক বঁটাৰে সন্মানিত হয়। দীৰ্ঘদিনে মাজুলীৰ বিভিন্ন দুৰ্ভগীয়া পৰিয়ালৰ কাষত থিয় দি আছে বিতুপন দলে। মাজুলীৰ অফলামুখ ঘাটত উপস্থিত হোৱাৰ পিছতে 2 শতাধিক মাজুলীৰ বিভিন্ন অঞ্চলৰ যুৱকে তেওঁক আদৰি নিয়ে। তাৰ পাছতে এক বাইক ৰেলীৰে বিতুপনক লগত লৈ তেওঁৰ ঘৰত উপস্থিত হয়। কমলাবাৰী, গড়মূৰ, ফুলনি, জেংৰাইমুখ আদি বিভিন্ন স্থানত তেওঁক আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি সঁচাকৈ এটা আনন্দৰ দিন বুলি ক'ব লাগিব। আৰু অনুভৱটো মানে এনেকুৱা অনুভৱ মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। বিশেষকৈ মাজুলীবাসী ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ কৰি ঘাটৰ পৰা আদৰি আনিছে, মই মাজুলীবাসী ৰাইজৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাইছোঁ। যিহেতু এটা মাজুলীবাসীৰ ৰাইজৰ সহযোগিতে এইবিলাক মানে বুটলিবলৈ সক্ষম হৈছোঁ। যিহেতু প্ৰতিটো সময়ছোৱাত, প্ৰতিটো মুহূৰ্তত মাজুলীৰ সমস্যা বা মাজুলীবাসী ৰাইজৰ প্ৰত্যেকটো সমস্যাৰ লগত জড়িত হৈ মই কাম কৰি আহিছোঁ। তীব্ৰবেগী বাহনেই নহয়, ডিব্ৰুগড়ৰ তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা যাব ৰাফেল, সুখয়, মিগ, জেগুৱা আদিৰ দৰে যুঁজাৰু বিমান। ডিব্ৰুগড়ৰ ৰাজপথতে অৱতৰণ কৰাৰ লগতে উৰা মাৰিব পাৰিব যুদ্ধ বিমান।
মোহনবাৰী তিনিচুকীয়া সংযোগী ঘাইপথ ফাইটাৰ জেটৰ অৱতাৰণাৰ উপযোগীকৈ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰি অসমত অত্যাধুনিক বহু ব্যৱহাৰযোগ্য ৰাজপথ সাজিবলৈ ইতিমধ্যে কেন্দ্ৰই সিদ্ধান্ত লৈছে। এতিয়া আমাৰ এইটো 4 লাইনিং হ'ব। 4 লাইনিঙৰ লগতে আমাৰ স্পেচিফিকেলি আমাৰ এটা ডিফেন্সৰ কাৰণে আমাৰ বৰ্ডাৰ এৰিয়া হোৱাৰ কাৰণে ডিফেন্সৰ কাৰণে তাত প্লেন লেণ্ডিং ফাইটাৰ প্লেন লেণ্ডিঙৰ কাৰণে এটা ব্যৱস্থা এইখিনিত থাকিব। তাত এটা নতুন টেকন'লজি ইউজ কৰিব যিটো এয়াৰপৰ্ট টেকন'লজিত ইউজ কৰে আৰু দৰকাৰ হ'লে তাৰপৰা টেক আপ কৰিব পাৰিব আৰু তাৰ পৰা এটা উৰণৰ ব্যৱস্থাও থাকিব, টেক অফ হ'ব, লেণ্ডিঙো হ'ব আৰু এই গোটেই বস্তুটো আল্টিমেটলি ইয়াৰ পৰা গৈ তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটালৈকে ইয়াত সম্পূৰ্ণৰূপে 4 লাইনিং হ'ব, যিটো আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ উত্তৰ পাৰত যি ধৰণে গুৰুত্ব সহকাৰে লৈছে, আমাৰ অৰুণাচলত যেনেকৈ গুৰুত্ব সহকাৰে লৈছে, এই দক্ষিণ পাৰৰ এই অঞ্চলবিলাক এটা গুৰুত্ব সহকাৰে লৈছে। মই ভাবোঁ যে এইটোৱে আগন্তুক দিনত আমাৰ আহ যাৰ ক্ষেত্ৰত আমাৰ পৰিবহণ ব্যৱস্থাও উন্নত হ'ব, লগতে আমাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো এটা যোগাত্মক কাম হৈছে বুলি ভাবিছোঁ। চৰকাৰৰ ঘোষণা অনুসৰি ঝাৰখণ্ডৰ জামছেদপুৰ, বালাসুৰ, বিহাৰৰ কিষাণগঞ্জ, ইছলামপুৰ, দিল্লী, মুৰাদাবাদ, উত্তৰাখণ্ডৰ ৰামপুৰ, কাঠগোদাম আদি একাধিক পথৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ মোহনবাৰী তিনিচুকীয়া সংযোগী ঘাইপথটো জৰুৰীকালীন সময়ত ৰানৱে হিচাপে উন্নীতকৰণৰ বাবে ইতিমধ্যে গৃহীত কৰা হৈছে ধনৰাশি। সেইমৰ্মে ফাইটাৰ জেটৰ উৰণ অৱতৰণৰ উপযোগীকৈ এই পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰা হ'ব। অৱশ্যে অত্যাধুনিক ৰাস্তাত বন্ধ নহয় যান বাহনৰ চলাচলো। ইতিমধ্যে অভিলাষী প্ৰকল্পৰ আধাৰত ৰাজস্থানত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে এটা বহু ব্যৱহাৰযোগ্য পথ। কিছুদিনৰ ভিতৰতে এই পথটো উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। ভাল গুৰুত্বপূৰ্ণ এটা পদক্ষেপ গ্ৰহণ কৰিছে, য'ত আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এটা পদক্ষেপ আপোনাৰ ক'ব লাগিব মোহনবাৰীৰ পৰা তিনিচুকীয়ালৈ যিটো এক্সিষ্টিং নেশ্যনেল হাইৱে 37, সেই হাইৱেটো আপোনাৰ এতিয়া আপোনাৰ ৰানৱে হিচাপে ব্যৱহাৰ কৰিব, য'ত ফাইটাৰ প্লেন আহি লেণ্ডিং কৰিব পাৰিব। চুকুৱে হওক, মিগ হওক, ৰাফেল হওক, তেনেকুৱা ধৰণৰ প্লেন লেণ্ড কৰিব পাৰিব। এইটো হ'ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এটা প্ৰজেক্ট হ'ব। ডিব্ৰুগড় যিটো হ'ব গৈ আছে, ডিব্ৰুগড়টো তিনিচুকীয়া মোহনবাৰীৰ পৰা, আৰু তেনেকুৱা ভাৰতবৰ্ষৰ আৰু অন্য কেইবাটাও ঠাইত 4-5খন ঠাইত তেনেকুৱা ধৰণৰ মানে এটা প্ৰজেক্ট লৈ আছে ভাৰত চৰকাৰে। আৰু এইটো হোৱাৰ লগে লগে আমাৰ যিটো ডিফেন্স ছেক্টৰ, ভাৰতৰ যিটো ডিফেন্স ছেক্টৰ বহুত মানে উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু আমাৰ ডিব্ৰুগড় মানে ডিব্ৰুগড় পাৰ্টটো যিটো আপাৰ আছাম, তাৰ ছাইডতে অৰুণাচল প্ৰদেশ পৰে, আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰতে আপোনাৰ চাইনা বৰ্ডাৰ পৰে, যিহেতু চাইনাৰ লগত যিটো বৰ্ডাৰ। নেতিবাচকৰ বিপৰীতে এক ইতিবাচক খবৰ। আদৰ্শ নেমু গাঁও হিচাপে প্ৰতিষ্ঠা হ'ল নাহৰকটীয়াৰ চাচনিৰ চেলিংচুক গাঁওখন। ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ফিতা কাটি প্ৰতিষ্ঠা কৰে অসমৰ প্ৰথমখন আদৰ্শ নেমু গাঁও। গাঁওখনৰ অগ্ৰণী মহিলা জানমণি গগৈৰ প্ৰচেষ্টাত আয়োজিত এক অনুষ্ঠানত আদৰ্শ নেমু গাঁৱৰ দুৱাৰ ফিতা কাটি মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু নাহৰকটীয়া কৃষি কাৰ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা আদৰ্শ গাঁওখনত উপায়ুক্তগৰাকীয়ে এজোপা নেমু গছৰ পুলি ৰোপণ কৰাৰ লগে লগে এখন আদৰ্শ নেমু গাঁও হিচাপে প্ৰতিষ্ঠা হয় নাহৰকটীয়াৰ চাচনি মৌজাত অৱস্থিত চেলেংচুক গাঁওখন। চেলেংচুক গাঁওখনৰ মহিলাসকলে নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উপৰিও
তেওঁলোকৰ দ্বাৰা উৎপাদিত নেমুৱে সুদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ মন বান্ধি লৈছে মহিলাসকলে। আনহাতেদি নেমু খেতিৰ বাবে চেলেংচুক গাঁৱত যথেষ্ট থল থকাৰ বাবে গাঁওখনৰ 6টা আত্মসহায়ক গোটক উৎকৃষ্ট মানৰ নেমু খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰি বিত্তীয় পুঁজিৰ অনুমোদন জনায়। প্ৰায় 2000 নেমু পুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও অৱগত কৰে উপায়ুক্তগৰাকীয়ে। নাহৰকাটিয়া অঞ্চলৰ আপোনাৰ কৃষিৰ পটেনচিয়েল যে আছে সেইটো যথেষ্ট বেছি আৰু ইয়াত লাইভলিহুড আৰু সেলফ এমপ্লয়মেন্টৰ যদি আমি অলপ ভালকে জিলা প্ৰশাসন ফালে পৰা হ্যান্ড হোল্ডিং কৰিব পাৰোঁ তো মই ভাবোঁ যে এটা ভাল এটা দিশত যুৱা আৰু আমাৰ আইমাতৃসকলক আমি লৈ যাব পাৰোঁ। তো সেই উদ্দেশ্যতে আমি আহিছোঁ। এইটো গাঁৱটো অলৰেডি আপোনাৰ লেমন প্লান্টেশ্যনৰ বাবে বিখ্যাত আছে। এই এলেকাৰ চাচনি মজাৰ লেমন প্লান্টেশ্যনটো এনেও বিখ্যাত আছে আৰু লেমনৰ কোৱালিটিটো খুব ভাল। তো সেই উদ্দেশ্যত আমি জিলা প্ৰশাসন ফালে পৰা অলপ ট্ৰেইনিং অলপমান ফাণ্ডিং বিভিন্ন ধৰণৰ বিভাগৰ ফালে পৰা কনভাৰ্জেন্স কৰি ইয়াত 6টা সেলফ হেল্প গ্ৰুপক আমি ইনভলভ কৰিছোঁ য'ত আমি অলমোষ্ট 2000 সামথিং লেমন প্লান্টেশ্যন আজি নেক্সট 7-10 দিনত কৰিম আৰু আমি আশা কৰোঁ যে ভ্যালু এডিশ্যন কৰি বা মাৰ্কেট লিংকেজেছ কৰি আমি ইয়াৰ যে এটা নেচাৰেল যে পটেনচিয়েল আছে জায়গাৰ লেমনৰ প্ৰডাকশ্যন ক্ষেত্ৰত সেই প্ৰডাকশ্যনক এটা ভাল লাইনত লৈ যাব পাৰোঁ, এটা ডাইৰেকশ্যনত লৈ যাব পাৰিম আৰু ৰাইজৰ যথেষ্ট উপকৃত হ'ব। অলৰেডি কৰিয়ে আছে আৰু অলপ অৰ্গেনাইজ হৈ যাব আৰু জিলা প্ৰশাসন ফালে পৰা বিভিন্ন ধৰণৰ চাইণ্টিফিক নতুন যে ট্ৰেইনিং আছে এই সববিলাক দি মই খুব আশাবাদী আৰু আশা লৈয়ে গাঁৱত আহিছোঁ। গাঁৱৰ ৰাইজৰো খুব আজি মানে খুব এক্সাইটেড আছে সেই গোটেই ইনিচিয়েটিভটো লৈ। তো মই জিলা প্ৰশাসন DDC DAO সকলোৱে যথেষ্ট কষ্ট কৰিছে। বহুত দিন পৰাই ইয়াত আমাৰ গ্ৰাউণ্ড ৱৰ্কটো চলি আছিলে, আজিৰ দিনত আমি মুকলি কৰিছোঁ। চেলেংচুক গাঁৱক আদৰ্শ নেমু গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰ্থপ্ৰতিম বৈৰাকী, সহকাৰী উন্নয়ন আয়ুক্ত হেমা নায়ক, জিলা কৃষি বিষয়া সূৰ্য কুমাৰ শ্যাম, ডিব্ৰুগড় মহকুমাৰ কৃষি বিষয়া জ্যোতিৰ্ময় ফুকন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া গণেশ পহুচুঙি, জয়পুৰ কৃষি উন্নয়ন বিষয়া জয়ন্তী ভূঞা বৰা, জয়পুৰ উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই উপস্থিত থাকি এজোপাকৈ নেমু পুলি ৰোপণ কৰাৰ লগতে গাঁওবাসীৰ এনে ব্যতিক্ৰমী পদক্ষেপক বিশেষভাৱে শলাগ লয়। আমি 2 মাহমানৰ আগৰ পৰা এই পৰিকল্পনাটো কৰি আহিছিলোঁ। বিশেষকৈ আমাৰ জিলা প্ৰশাসনৰ লগত এই পৰিকল্পনাটোৰ বিষয়ে আমি জনাইছিলোঁ। তেখেতলোকে অলপ সঁহাৰি জনালে আৰু আমাৰ এই গাঁওখনৰ উদ্যমী মহিলাসকলেও অলপ আগবাঢ়ি আহিলে, আমাক সঁহাৰি দিলে যে হয় আমি আগবাঢ়িম এই কামখিনিত। তো জিলা উন্নয়ন আয়ুক্তই গোটেই ভাৰটো লৈ তেওঁ হ'বই দিলে যে হ'ব কামখিনি আৰু মই সেই হিচাপে কৃষি বিভাগৰ ফালৰ পৰা কামখিনি আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি এতিয়া ইয়াৰ 125 ঘৰ মানুহৰ প্ৰত্যেক ঘৰ মানুহত আমি 20 জোপাকৈ কমেও 20 জোপাকৈ টেঙাপুলি দি উন্নয়নমুখী এটা আঁচনি লৈছোঁ আৰু দেখা যাওক অদূৰ ভৱিষ্যতে ইয়াৰ প্ৰডাকশ্যনৰ পৰা ইয়াৰ যিটো উৎপাদন হ'ব প্ৰচুৰ উৎপাদনটোৱে আমি এটা উদ্যোগ স্থাপন কৰিবলৈ আমি ভাবিছোঁ, এটা পৰিকল্পনা আমি কৰিছোঁ।